এমজেএনৰেগা আঁচনিয়ে গাঁওবাসীক বছৰত 100 দিনৰ কামৰ গ্যাৰাণ্টি দিয়ে, কিন্তু বহু ঠাইত এই আঁচনিৰ দুৰ্নীতি দেখা পোৱা যায়। কেতিয়াবা কাম নহয়, কিন্তু মজুৰি উঠি যায়। নামতহে কাম হৈছে, বাস্তৱত কতো কাম হোৱা নাই। এইবোৰ হয় স্থানীয়ভাৱে ভুৱা নামত এটেন্ডেন্স আৰু চুক্তিৰ কাগজ কেলেংকাৰী। কিন্তু এতিয়া আপোনাৰ অধিকাৰ আপোনাৰ হাততে। mjnrega.gov.in আৰু পঞ্চায়তত গলে আপুনি নিজৰ নাম, কিমান দিন কাম কৰিলে, মজুৰি কিমান, সেইবোৰ চাব পাৰিব। যদি আপোনাৰ নামত মজুৰি উঠিছে কিন্তু আপুনি কাম কৰা নাই, লিখিত অভিযোগ দিয়ক। RTI to ইনফৰমেশ্যন দাখিল কৰক। সত্য জানক, সাহস থাকক। mjnrega আপোনাৰ অধিকাৰ, তাক সুৰক্ষিত ৰাখিবলৈ আপুনি সচেতন নাগৰিক হ'ব লাগিব। কিয়নো আজি প্ৰায় বেছিভাগ ক্ষেত্ৰত হয় যে আপোনাৰ নামত জব কাৰ্ড আছে, কিন্তু আপুনি কাম এদিনো কৰা নাই, কিন্তু আপোনাৰ জব কাৰ্ডত টকা সোমাইছে। সেই টকা কি কৰে, বেলেগ এজন ব্যক্তিয়ে আহি আপোনাৰ ফিংগাৰ দি আপোনাৰ টকাটো উঠাই লৈ যায়। এনেধৰণৰ ব্যক্তিৰ পৰা সদায় সাৱধানত থাকক, তেতিয়াহে আমাৰ চৰ অঞ্চল উন্নতিৰ ফালে আগবাঢ়িব। আমাৰ চৰ অঞ্চল উন্নতি কৰক, সজাগ হওক, সচেতন হওক। ধন্যবাদ।